হয় কষ্টবোৰ অথলে নগ'লে আচলতে আমাৰ সকলোৰে ভাল লাগে ছাৰ বাইদেউসকলে ইমান দিনে কিমান কষ্ট কৰি আহিছে আমি দেখা পালোঁ তাৰ ফলস্বৰূপে আমি নাকৰ এগেডো পাইছিলোঁ এতিয়া আকৌ এই ভাল খবৰটো পালোঁ যে স্বায়ত্ত শাসনলৈ আমাৰ এই মহাবিদ্যালয়খন ৰূপান্তৰ হ'ল আমি সঁচাকৈ বহুত সুখী আৰু আমি এই মহাবিদ্যালয়ৰ ছাত্ৰী হিচাপে বহুত বেছি গৌৰৱান্বিত আজি 1951 চনতে এই মহাবিদ্যালয়খন গঠিত হৈছিলে তাৰ পাছত আমি বহুবাৰ মহাবিদ্যালয়খনক লৈ গৌৰৱ কৰিবলৈ সুযোগ পাই আহিছোঁ আশা কৰোঁ মহাবিদ্যালয়খন এনেদৰে জিলিকি থাকক আৰু আমাৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ এই মহাবিদ্যালয়খন আমাৰ বাবে এতিয়াৰ পৰা আৰু দায়িত্ব বা কৰ্তব্যবোৰ বাঢ়িল ছাৰ বাইদেউসকলৰো বাঢ়িল এই মহাবিদ্যালয়খনৰ হকে কাম কৰিবলগীয়া আমাৰ বহুত আছে আশা কৰোঁ আমাৰ সকলোকে আপোনালোকে মৰম আশীৰ্বাদ দিব বা নজনাবোৰ দেখুৱাই দিব আমাৰ এই শুভক্ষণত আপোনালোক উপস্থিত হোৱাৰ বাবে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বাকী আজি বহুত ভাল লাগিছে কালি আবেলি পাইছিলোঁ খবৰটো তেতিয়াৰ পৰা মোবাইল বা বিভিন্ন ইণ্টাৰনেট মাধ্যমত দেখিয়ে আছোঁ খুব বেছি ভাল লাগিছে সকলোৱে আচলতে উদযাপন কৰিছে আমাৰো খুব বেছি ভাল লাগিছে ধন্যবাদ এতিয়া আজি আমাৰ কাৰণে বহুত সুখৰ খবৰ এইটো মই মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আজি এই খবৰটো আমাৰ মঙলদৈ মহাবিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ এটা সুখৰ পৰিস্থিতি আমাৰ তুলি আনিছে কথাটো হ'ল আমাৰ এই যেতিয়া স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে ৰূপান্তৰিত হ'ল ছাত্ৰ ছাত্ৰীসমূহ বহুত সমস্যাৰ পৰা সমাধান হ'ব বুলি মই ভাবোঁ কাৰণ মহাবিদ্যালয়ত বহুতো সমস্যাৰ কিছুমান আছিল আমাৰ যেনেকুৱা এক্সামৰ ক্ষেত্ৰত ক'ব গ'লে বেকৰ সমস্যা এইটো তাৰমানে বহুত ডাঙৰ সমস্যা আমাৰ ষ্টুডেণ্টবিলাকৰ কাৰণে তাৰপিছত আৰু কিছুমানৰ চাৰ্টিফিকেটৰ প্ৰব্লেম থাকে সেইবিলাক আমি গুৱাহাটী ইউনিভাৰ্চিটিলৈ আমি যাব লাগে কিন্তু আমাৰ এতিয়া গোটাইখিনি যদি আমাৰ মঙলদৈ মহাবিদ্যালয়তে শুধৰণি কৰিব পাৰি তেনেহ'লে আমি বহুত লাভৱান হ'ম বুলি আশা কৰিলোঁ আৰু মই এই স্বায়ত্তশাসিত হোৱাৰ লগে লগে মই মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু IQAC কোঅৰ্ডিনেটৰ ছাৰ আৰু মঙলদৈ মহাবিদ্যালয়ৰ সকলো শিক্ষাগুৰু আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ হৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাকৈ ভাল খবৰ মঙলদৈ কলেজৰ নহয় আচলতে দৰংবাসীৰ বাবে বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত মঙলদৈ মহাবিদ্যালয়ৰ পৰা এইটো ভাল খবৰ বুলি আমি বিবেচনা কৰিছোঁ যে যোৱাকালি আমি UGCৰ পৰা লেটাৰখন পালোঁ যে মঙলদৈ মহাবিদ্যালয়ক অট'নমাছ ষ্টেটাছ গ্ৰেণ্ট কৰিছে ফৰ নেক্সট 10 years অহা 10 বছৰলৈকে গতিকে এই ক্ষেত্ৰত আমি অকণমান নিজে প্ৰস্তুত হৈছোঁ যে আমি গম পাইছোঁ যে আমাৰ কাম বাঢ়িব বিশেষকৈ আমাৰ প্ৰধান উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ উন্নয়ন আমাৰ গোটেই এডুকেশ্যন ছিষ্টেমটোৱে এতিয়া হৈছে ষ্টুডেণ্ট চেণ্ট্ৰিক আৰু ইতিমধ্যে আপোনালোকে গম পাইছে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে টুইট কৰিছে যে অসমৰ ভিতৰতে এইবেলি 2025-26ত সৰ্বোচ্চ এডমিশ্যন মঙলদৈ মহাবিদ্যালয়ত হৈছে গতিকে ইয়াত 5,500তকৈ বেছি ছাত্ৰ ছাত্ৰী অধ্যয়নৰত হৈ আছে বিভিন্ন কোৰ্ছ প্ৰগ্ৰেমত গতিকে ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে ভবা ধৰণে আমি নতুন নতুন কোৰ্ছো সংযোগ কৰিব পাৰোঁ তেওঁলোকে যাতে বিভিন্ন দিশত আগবাঢ়ি যাব পাৰে সেইটো ক্ষেত্ৰত আমি অকণমান একাডেমিক স্বতন্ত্ৰতা লাভ কৰাটো এটা ভাল খবৰ আৰু এই ক্ষেত্ৰত মই এটা কথা ক'বই লাগিব যে বিগত বছৰবিলাকত বা এতিয়ালৈকে আমাক গুৱাহাটী বিশ্ববিদ্যালয় বা চৰকাৰী ফালৰ পৰা আমাক যিবিলাক সা সুবিধা তেওঁলোকে দি আহিছে যিটো ছাপোৰ্ট আমাক দিছে সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু ভৱিষ্যতেলৈও আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়খন যিহেতু আমাৰ এখন মেণ্টৰ বিশ্ববিদ্যালয় বুলি আমাৰ মেণ্টৰ তেওঁলোকৰ সহায় সহযোগিতাত আমি কোৰ্ছবিলাক আগবঢ়াই নিব পাৰিম তেওঁলোকৰ দিহা পৰামৰ্শত আমি কিছু নতুন নিশ্চয়কৈ কোৰ্ছ বা প্ৰগ্ৰেম ইয়াত আমি খুলিব পাৰিম সেইটো আমি আশা ৰাখিছোঁ আৰু ইতিমধ্যে আমি প্ৰস্তুত হৈছোঁ যে এই ট্ৰেনজিশ্যন পিৰিয়ডত যিখিনি আমাৰ হাৰ্ডলছ থাকে এই হাৰ্ডলছখিনি আমি মিট কৰিব পাৰিম আমি কাম কৰিব লাগিব যথেষ্ট বেছি শিক্ষকসকলো প্ৰস্তুত হৈছে আমাৰ কৰ্মচাৰীসকলেও প্ৰস্তুত হৈছে ছাত্ৰ ছাত্ৰীসকলেও নিজে এটা চেঞ্জ আনিব লাগিব IQACৰ বহুত কাম থাকে এতিয়া যেনিবা আমাৰ একাডেমিক কাউন্সিল এখন তৈয়াৰ হ'ব লগে লগে এক্সামিনেশ্যন ব্ৰাঞ্চটো যেহেতু ইয়াতে কুৱেশ্যন পেপাৰ ছেটিং হ'ব বা বিভিন্ন আমাৰ ইভালুৱেশ্যন এক্সামিনেশ্যন ৰিজাল্টছ এই কামবিলাক যথেষ্ট বাঢ়িব গতিকে এক্সামিনেশ্যন ডিপাৰ্টমেণ্ট এটা স্বতন্ত্ৰ হ'ব তাত কণ্ট্ৰলাৰ থাকিব ডেপুটি কণ্ট্ৰলাৰ থাকিব আমাৰ যিখন একাডেমিক কাউন্সিল সেইখন বৰ গুৰুত্বপূৰ্ণ হ'ব সেইখন আমি খুব ভালদৰে চাই চিতি ভাল মানুহ আমি তাত ৰাখি একাডেমিক ক্ষেত্ৰতে হওক ইণ্ডাষ্ট্ৰি ক্ষেত্ৰতে হওক বিভিন্ন দিশৰ মানুহ আমি ৰাখি একাডেমিক কাউন্সিলখন বনাব লাগিব গতিকে এনেকুৱা ধৰণে মহাবিদ্যালয়খনে আমি এটা প্লেনিং ৰাখিছোঁ গতিকে নেক্সট আমাৰ 2 মাহ অন্তত আমি একদম উই হেভ টু ৱৰ্ক
টেইল অফ আমি একদম দিনে ৰাতিয়ে কাম কৰিব লাগিব সেইটো আমি নিশ্চিত হৈছোঁ আৰু সেইটোৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ আৰু এইটো আমাৰ অপ্ৰত্যাশিত নহয় আমাৰ এইটো প্ৰত্যাশিত এটা ৰিজাল্ট আমি যিহেতু এপ্লাই কৰিছিলোঁ UGC যে নেকৰ A গ্ৰেড পোৱাৰ পিছত আমি কিছুমাহ পিছতে আমি যিখিনি ডকুমেণ্টছ লাগে এই ডকুমেণ্টছবিলাকলৈ আমি এপ্লাই কৰিলোঁ আৰু এটা ভাল খবৰ আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যে মঙলদৈ মহাবিদ্যালয় এইবাৰ NCTE নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ পৰা আমি ITEP ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমটো লাভ কৰিছোঁ 26-27 শিক্ষাবৰ্ষৰ পৰা আমি BSc BEd আৰু BA BEd এই দুটা কোৰ্চ আমি চলাব পাৰিম তাৰ কাৰণে আমি স্বীকৃতি লাভ কৰিছোঁ গতিকে তাৰ কাৰণে আমাৰ এতিয়া এডভাৰটাইজমেণ্ট হ'ব টিচাৰৰ সেই এডভাৰটাইজমেণ্টটো আপোনালোকৰ জৰিয়তে আমাৰ যিসকল যোগ্য আমাৰ এডভাৰটাইজমেণ্ট মতে যিসকলে ভাবে যে তেওঁলোক যোগ্য তেওঁলোকে যাতে এপ্লাই কৰে তাৰ কাৰণে মই এটা আহ্বান জনালোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এনেকুৱা এটা মুহূৰ্তত আহি আপোনালোক আমাৰ লগত থিয় হৈছে বা এই গোটেই খবৰটো আপোনালোকে প্ৰচাৰ কৰিছে আপোনালোকৰ এই মহানুভৱতা আৰু এই সহযোগিতাৰ কাৰণে পুনৰ ধন্যবাদ জনাইছোঁ আৰু মোৰ লগত IQAC কোঅৰ্ডিনেটৰ মহোদয় আছে তেখেতে বহুত কাম কৰিছে বহুত কষ্ট কৰিছে তেখেতকো আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ বা চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই গতিকে তেওঁৰ পৰাও দুই এষাৰ কথা শুনিলে মই ভাল পাম ধন্যবাদ